প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ উন্নীত পকীপথ নৱীকৰণ নিৰ্মাণ আঁচনি কামৰ শুভ উদ্বোধন কৰে বিধায়ক একে ৰছিদ আলমে। পূবে গোৱালপাৰাৰ পোকালাকিৰ পৰা গৰু পোৰাতাৰী হৈ চিংৰামাৰী পকীপথটো ৰাইজৰ সুবিধাৰ কাৰণে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পকীপথ উন্নীতকৰণৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক একে ৰছিদ আলমে। উল্লেখ্য যে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথটো মেৰামতিৰ অভাৱত জহি খহি যোৱা পথটোৰ মাজত প্ৰকাণ্ড দগাঁতৰ সৃষ্টি হৈছিল। আজি পথটো নৱীকৰণৰ উন্নতিৰ কামটো আধাৰশিলা স্থাপনৰ আগত মণ্ডল কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইনৰ সভাপতিত্বত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে আলহাজ লুৎফৰ ৰহমান, জুব্বাৰ আলী, ইলিয়াছ আহমেদ, শ্ৰী সূৰ্যগিৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বানেছা বেগম, নৱাগত শিমলিটোলা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেজিনা আহমেদৰ লগতে বহুতো স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনিৰ অধীনত আবণ্টন হোৱা ৩২,৮৮,৩৬৬ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কামৰ শুভ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে মোৰ সমষ্টিৰ যিমান ৰাস্তা ঘাট আছে প্ৰায় ২০২৬ৰ নিৰ্বাচনৰ আগত কাম প্ৰায় শেষ হ'ব। তেওঁ আৰু কয় অসমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই, মৃত্যু কৰাইছে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় আমি আমাৰ অসমৰ এজন সম্পদ হেৰুৱালো। নিউজ টেক্স ৰিপৰ্ট MT নিউজ। ৰিপেয়াৰিং ৰিকনষ্ট্ৰাকশ্যন মানে যিবিলাক ৰাস্তা পুৰণা আছিল এইটো মই বিধায়ক হোৱাৰ সময়তে কামটো ফাৰ্ষ্টবাৰ যেতিয়া বিধায়ক হওঁ 10 বছৰ হৈ গৈছে। 10 বছৰ হোৱা ৰাস্তাবিলাক PMJত কৰা ৰাস্তাবিলাক আকৌ PMJৰ পৰা ৰিপেয়াৰিং দিছিল। সেইটোৱে আজি তাৰে শুভ উদ্বোধন কৰিলোঁ আৰু মানে ভালেই লাগিছে ৰাইজে যে ইমান সহায়িকা আগবাঢ়ি আহিছে আচলতে দেখাই পালে। আজি ৰাস্তা শুভ উদ্বোধন কৰিব আহি জনসভাত পৰিণত হৈছে। বিশেষকৈ এই অঞ্চলত যিমান ৰাস্তা ঘাট এতিয়া এইটো ষ্টেট হাইৱে, এইটো প্ৰপোজাল গৈছে আছামমালাত হোৱাৰ পথত। এই অঞ্চলত যিখিনি মানে PWD গাইডলাইনত পৰে এটা ৰাস্তা বাদ যোৱা নাই, গোটেই PMJ প্ৰপোজাল গৈছে আৰু সৌভাগ্য আমাৰ প্ৰায় গোটেই ৰাস্তা আহিছে। এটা দুটা বাদ দি পেলাই টেকনিকেল প্ৰব্লেমৰ কাৰণে অহা নাই যদিও ছেকেণ্ড পেজত আহি যাব। জুবিন গাৰ্গৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সহজত দিব নোৱাৰে, আমি চবে আবেগিক হৈ যাওঁ। আজি সেইটো হত্যাকাণ্ড নকয় কি ক'ব। যিজন মানুহ অসুস্থ, আমি মিৰ্গী বেমাৰ বুলি কওঁ, পানী আৰু জুইৰ পৰা দূৰত থাকিব লাগে, সেইজন মানুহক গোটেই ৰাতি মদ খুৱাই টোপনি নমৰাকে সাগৰত লৈ যোৱাটো এইটো কি বুজায়? এইটো কি বুজায়? এইটো পৰিকল্পিত হত্যাকাণ্ড। এটাই ভয় আছিল যে নেপাল, বাংলাদেশ, শ্ৰীলংকাৰ নিচিনা অসমখন হৈ যাব নেকি, চবৰে এটা সন্দেহ আছিল আৰু কিছুমানৰ ভয় আছিল আৰু সেইজন এজন ব্যক্তিৰ দ্বাৰাই হ'ব পাৰে, এইটো জুবিন গাৰ্গ। এইটো এটা ৰাজনৈতিক হত্যাকাণ্ড মই সন্দেহ কৰিম। আগৰ পৰাই আপোনালোকে যদি দেখিছে যেতিয়াই তেওঁৰ লাইফ জেকেটটো নাছিল, তেওঁ কঁপি থাকে, সুস্থ নহয়, কঁপি থাকে, উঠিব নোৱাৰে। সেই ক্ষেত্ৰত নিজে অসুস্থ, থিয় দিব নোৱাৰে, কঁপি থাকে, আপোনালোকে দেখা পাইছে। আৰু তেওঁতো এনেও অসুস্থ, সকলোৱে গম পাইছে। তাৰ মাজতো সাগৰত তেওঁ কি কৈছিল চাবচোন, তেওঁ কৈছে সাঁতোৰক, তেওঁক ঠেলি পঠাই আছে, সেইখিনিলৈ যাব লাগিব। তেওঁ নিজে কৈছে সেইখিনি যোৱালৈ সহজ কথা নহয়, যোৱাটো সহজ, ঘূৰি অহাটো সহজ নহয়। ৰাইজে এতিয়া বুজি পাব আমি অসমৰ এটা সম্পদ হেৰুৱালো।